তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' হ'ল যে কিষাণসকলৰ বাবে আহিছে বহুত ভাল খবৰ। এতিয়া নতুনকৈ মুকলি কৰা হৈছে PM কিষাণ ট্ৰেক্টৰ যোজনা। যদি আপোনালোকে PM কিষাণ ট্ৰেক্টৰ যোজনাত আবেদন কৰে তেতিয়াহ'লে আপুনি এখন ফ্ৰীতে ট্ৰেক্টৰ লাভ কৰিব। যদি আপুনি PM কিষাণৰ 2000 টকা লাভ কৰি আছে তেতিয়াহ'লে আপুনি এখন ফ্ৰীতে চৰকাৰী ট্ৰেক্টৰ এখন লাভ কৰিব পাৰিব। এইবাৰ বাজেটত কৃষকসকলক বহুত টকা দিয়া হৈছে, গতিকে আপোনালোকে সোনকালে আবেদন কৰক এই ফ্ৰী ট্ৰেক্টৰৰ বাবে। আপোনালোকে এই ফ্ৰী ট্ৰেক্টৰৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব আৰু ফ্ৰীতে লাভ কৰিবলৈ হ'লে কি কি কেটেগৰী থাকিব লাগিব, কোনসকলে এই ফ্ৰী ট্ৰেক্টৰৰ বাবে আবেদন কৰিব পাৰিব, আবেদন কৰিবলৈ হ'লে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সকলোখিনি মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে PM কিষাণ ট্ৰেক্টৰ যোজনাৰ বিষয়ে জানি লওক, তাৰপিছত আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব। ইয়াত আপোনালোকে এটা নটিচ দেখিছে, এই নটিচত কোৱা হৈছে PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 প্ৰধানমন্ত্ৰী ট্ৰেক্টৰ ক্ৰয়ৰ ক্ষেত্ৰত সকলো কৃষকক 20ৰ পৰা 50% ৰাজ সাহায্য প্ৰদান কৰা হ'ব। ইয়াত কোৱা হৈছে যে যিসকল কৃষকে এখন ট্ৰেক্টৰ কিনিব তেওঁলোকক দিয়া হ'ব 20ৰ পৰা 50% ৰাজ সাহায্য। এতিয়া আপোনালোকে জানি লওক PM কিষাণ ট্ৰেক্টৰ যোজনাৰ বিষয়ে। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 সকলো কৃষক ভাইৰ বাবে এক অতি ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি সকলো কৃষক ভাইৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে চৰকাৰে সকলো কৃষকক ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ 50% ৰাজ সাহায্য প্ৰদান কৰিব। ইয়াৰ দ্বাৰা সকলো কৃষকে কৃষি আয় বৃদ্ধি কৰিব পাৰিব। যিদৰে আপোনালোকে জানে যে আমাৰ দেশ এখন কৃষি প্ৰধান দেশ, এই কথা মনত ৰাখি চৰকাৰে অহৰহ কৃষক ভাইসকলৰ বাবে বহু আঁচনি লৈ আহিছে। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ প্ৰৱৰ্তনৰ লগে লগে এতিয়া প্ৰতিজন সক্ষম কৃষকে এখন ট্ৰেক্টৰ ক্ৰয় কৰিব পাৰিব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ জৰিয়তে কৃষকে ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ 50% ৰাজ সাহায্য লাভ কৰিব। কৃষকৰ কৃষি আয় বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে ট্ৰেক্টৰ ক্ৰয় কৰিব নোৱাৰা কৃষকসকলক 20ৰ পৰা 50% ৰাজ সাহায্য প্ৰদান কৰা। এই আঁচনিৰ জৰিয়তে যদি কৃষকসকলে এখন ট্ৰেক্টৰ ক্ৰয় কৰে বা কিনে তেতিয়াহ'লে 20ৰ পৰা 50% ৰেহাই পাব। যদি এখন ট্ৰেক্টৰৰ মূল্য থাকে 1 লাখ টকা তেতিয়াহ'লে আপোনালোকে 50,000 টকা দি এখন ট্ৰেক্টৰ কিনিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ যে এই PM কিষাণ ট্ৰেক্টৰ যোজনাত কোনসকলে আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ বাবে যোগ্যতা কোনসকলৰ এইটো এতিয়া আপোনাক দেখুৱাই লৈছোঁ। 1 নম্বৰত আছে আবেদনকাৰী কৃষক ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে আবেদনকাৰী কৃষক ভাইসকলৰ নিজৰ খেতি কৰিবলৈ উপযুক্ত মাটি থাকিব লাগিব। যদি মাটি আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 3 নম্বৰ আছে আবেদনকাৰীৰ নিজাকৈ চলিত বেংক একাউণ্ট থাকিব লাগিব। যদি আপোনাৰ বেংক একাউণ্ট নাই তেতিয়াহ'লে আপুনি আবেদন কৰিব নোৱাৰিব। যদি নাই তেতিয়াহ'লে সোনকালে এই বেংক একাউণ্ট এটা বনাই লওক। তাৰপিছত আছে আৰু আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বেংক একাউণ্টৰ লগত লিংক কৰিব লাগে। যদি আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বেংক একাউণ্টৰ লগত লিংক নাই তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব। তাৰপিছত আবেদনকাৰী কৃষক ভাতৃদ্বয়ৰ বাৰ্ষিক আয় 1.5 লাখ টকাৰ কম হ'ব লাগিব। আপোনাৰ 1.5 লাখতকৈ কম হ'ব লাগিব বছৰি আয়। তাৰপিছত আছে এজন কৃষকে PM কিষাণ ট্ৰেক্টৰ যোজনাৰ সুবিধা এবাৰহে পাব। তাৰপিছত আছে কৃষক ভাইসকলৰ কেৱল এখন ট্ৰেক্টৰ ক্ৰয়ৰ বাবে ৰাজ সাহায্য দিয়া হ'ব আৰু আন এখন ট্ৰেক্টৰ ক্ৰয়ৰ বাবে নাপাব ৰাজ সাহায্য। যদি কৃষক ভাইসকলে এখন ট্ৰেক্টৰ কিনে তেতিয়াহ'লে ৰাজ সাহায্য পাব। যদি এখনতকৈ বেছি অধিক কিনে তেতিয়াহ'লে এই ৰাজ সাহায্য নাপাব। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিত আবেদন কৰিবলৈ হ'লে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। নথিপত্ৰ কেইটা হৈছে, যদি আপুনি কিষাণ ট্ৰেক্টৰ আঁচনি 2024ৰ বাবে যোগ্য, গতিকে এই আঁচনিৰ বাবে আপুনি অনলাইন যোগে আবেদন কৰিব পাৰিব। কিন্তু অনলাইন আবেদন কৰাৰ সময়ত আপোনাৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ বিচৰা হ'ব, যিটো আপুনি আগতীয়াকৈ বনাই থ'ব লাগিব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ নথিপত্ৰ তলত দিয়া ধৰণৰ আবেদনকাৰী কৃষক ভাইসকলৰ আধাৰ কাৰ্ড বা মোবাইল নম্বৰৰ সৈতে লিংক কৰিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই তেতিয়াহ'লে লিংক কৰিব লাগিব। তাৰপিছত আবেদনকাৰী কৃষক ভাতৃৰ বাসস্থানৰ প্ৰমাণপত্ৰ লাগিব। তাৰপিছত আবেদনকাৰী কৃষক ভাইসকলৰ বাবে আয়ৰ প্ৰমাণপত্ৰ কেইটা লাগিব। এইকেইটা ডকুমেণ্ট আপুনি যদি নাই তেতিয়াহ'লে সোনকালে বনাই লওক। তাৰপিছত আপোনালোকে আবেদন কৰিব। যদি এইকেইটা নথিপত্ৰ
নাই তেতিয়াহ'লে সোনকালে আপোনালোকে এইকেইটা ডকুমেণ্ট কেইটা বনাই লওক এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ যে এই প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিত কেনেকৈ আবেদন কৰিব আবেদন কৰিবলৈ হ'লে আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ বাবে অনলাইন আবেদন কৰিবলৈ প্ৰথম তেওঁলোকৰ অফিচিয়েল ৱেবছাইটলৈ যাওক তাৰপিছত ৱেবছাইটৰ হোম স্ক্ৰীনত ৰেজিষ্ট্ৰেশ্যন বিকল্প ক্লিক কৰক তাৰপিছত পঞ্জীয়ন পত্ৰ খোলাৰ পিছত প্ৰয়োজনীয় সকলো তথ্য শুদ্ধকৈ প্ৰৱেশ কৰি লগইনৰ সবিশেষ লাভ কৰক তাৰপিছত আপুনি ৱেবছাইটত লগ ইন কৰি প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি এপ্লাই লিংকত ক্লিক কৰক তাৰপিছত ইয়াৰ পিছত আপোনাৰ সন্মুখত আবেদন পত্ৰ খোলা হ'ব আবেদন পত্ৰ প্ৰয়োজনীয় সকলো তথ্য সঠিকভাৱে প্ৰৱেশ কৰাৰ পিছত প্ৰয়োজনীয় সকলো নথিপত্ৰ আপলোড কৰক এতিয়া আবেদন পত্ৰ জমা দিয়ক এইদৰে আপুনি PM কিষাণ ট্ৰেক্টৰ যোজনাৰ বাবে অনলাইন সহজে আবেদন কৰিব পাৰিব এতিয়ালৈকে এই অফিচিয়েল ৱেবছাইটটো মুকলি কৰা নাই যেতিয়া মুকলি হ'ব আপোনালোকক এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম যে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিত কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব এতিয়ালৈকে এই অফিচিয়েল ৱেবছাইটটো মুকলি কৰা নাই যেতিয়া মুকলি কৰিব আপোনালোকক এটা ভিডিঅ' বনাই দেখুৱাই দি দিম যে এনেকৈ আবেদন কৰিব পাৰিব এই ৱেবছাইটটো মুকলি হোৱাৰ আগতে আপোনালোকে এই নথিপত্ৰ কেইটা সোনকালে বনাই ৰাখি দিয়ক তাৰপিছত যেতিয়া ৱেবছাইটটো মুকলি হ'ব আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন আবেদন কৰি ল'ব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে যে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি কি আৰু কোনসকলে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ আপোনালোকে নিশ্চয় বুজি পাইছে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ বিষয়ে জানিব পাৰে আৰু এই নথিপত্ৰ কেইটা বনাই ৰাখিব পাৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ so much জয় হিন্দ